পশ্চিম কাৰ্বি আংলং তৰাতবী মাজগাঁও নামঘৰ 10 বছৰীয়া প্ৰিয়দৰ্শন ডেকাৰ ভাগৱত পাঠ ও ব্যাখ্যাৰ সকলোকে আমোদ দিছিল। কালিৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৃহত্তৰ তৰাতবী মাজগাঁও নামঘৰৰ ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান আৰম্ভ হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাতবী মাজগাঁও নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগ তথা অভ্যৰ্থনা সমিতি আৰু মাজগাঁও সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা 2023 বৰ্ষৰ ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানটোৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনৰ পৰা বৃহত্তৰ তৰাতবীৰ পাঠকসকলৰ দ্বাৰাই অবিৰতভাৱে চলি থকা ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানত আমন্ত্ৰিত ৰহাৰ বাৰেপজীয়া মিকিৰ গাঁও 10 বছৰীয়া শিশু ভাগৱত পাঠক প্ৰিয়দৰ্শন ডেকাই ভাগৱত পাঠ কৰাৰ লগতে ব্যাখ্যা কৰি ভাগৱতৰ জৰিয়তে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা শ্ৰোতাসকলৰ ভাগৱতৰ জ্ঞান প্ৰদান কৰে। এই ভাগৱতৰ জ্ঞানে মাজগাঁৱৰ লগতে বৃহত্তৰ তৰাতবীৰ শিশু ভকতসকলৰ লগতে ভকত আই মাতৃসকলকো মোহিত কৰি তুলিছিল। কাৰ্বি আংলং টুমপ্ৰেঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট। অহা মাহলৈ হোৱা ভাগৱত পাঠ সেই ঘৰতে হওক বুলি ৰাইজে কৈছিল। এতিয়া ৰাইজে এইটো কৈছিল যে আপোনাৰ ল'ৰাটিটো হৰিনামটো নুশুনে। এতিয়া তেখেতে বা ঘৰত ভাগৱত পাঠ হ'বলৈ দিয়ে নিদিয়ে এবাৰ আপুনি সুধি পেলাই